প্ৰথমতে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেল ৰূপালী বন গোস্বামী বেজবৰুৱালৈ বিয়া নামৰ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে। আজি আপোনালোকলৈ খুব সুন্দৰ এটা বিয়া নাম লৈ আহিছোঁ। সঁচাকৈয়ে বৰ ভাল লগা বিয়া নামটো, বৰ দুখ লগা এটা বিয়া নাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, ভাল লাগিব নিশ্চয়। আৰু যদি ভাল লাগে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাব আৰু মোৰ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব। তেতিয়া সদায় নতুন নতুন বিয়া নাম আপোনালোকে শুনি থাকিব পাৰিব। নতুন নতুন বিয়া নামৰ ভিডিঅ' মই মোৰ চেনেলত দি থাকিম। আপোনালোকে চাই থাকিবলৈ হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়া ভিডিঅ' আপলোড কৰাৰ লগে লগেই আপোনালোকে ন'টিফিকেশ্যন পাব। তেতিয়াহ'লে আহকচোন আজিৰ ভাল লগা বিয়া নামটো শুনো। এদিন ভাইটি আহিব, কলিং বেলটো বজাব, বাইদেউ ওলাই আহি ভাইটিক দেখি হাঁহিব। আহা ভাইটি বহাহি, ঘৰৰ খবৰ কোৱাহি। চাহ জলপান খুৱাই লৈ দুয়ো কথা পাতিব। কথাৰ মাজত ভাইটিয়ে বাইদেউকে সুধিব, যাবিনে বা ঘৰলৈ, ঘৰৰ খবৰ ল'বলৈ। মা দেউতাই মাতিছে, নিবলৈ মোক পঠাইছে। তেতিয়া বাইদেৱে শাহুকে গৈ সুধিব, যাওঁনে মা ঘৰলৈ, ঘৰৰ খবৰ ল'বলৈ। শাহুৱে উত্তৰ দিব, মনত বেজাৰ লগাকৈ, নোৱাৰ তই যাবলৈ, ঘৰৰ খবৰ ল'বলৈ। মা দেউতা মৰা নাই, তোলৈ খবৰ অহা নাই। কান্দি কান্দি বাইদেৱে ভাইটিকে ক'বগৈ, যাগৈ ভাইটি ঘৰলৈ, নিদিয়ে মোক যাবলৈ। মই মৰা বুলিয়েই মা দেউতাক কবিগৈ। গাঁৱৰ মাজে মাজে কেঁকুৰিয়ালি, তাতেই কৰিছিলোঁ ধূলি ধেমালি। ধেমালিৰ চলেৰে ভাইটিয়ে কয়, মোক এৰি বাইদেউ যাবিনে তই। চাচোন বাইদেউ এবাৰ তই ভাবি, মোক বাৰু এৰি থৈ কেনেকৈ যাবি। নোৱাৰোঁ সহিব নকবি ভাইটি, জন্ম মৃত্যু বিবাহ চিৰন্তন ৰীতি। নাৰী হৈ পৃথিৱীত জন্ম ল'লোঁ, পুত্ৰ হোৱা হ'লে নিজৰ ঘৰ নেৰোঁ। নাৰী হৈ পৃথিৱীত জন্ম ল'লোঁ, পুত্ৰ হোৱা হ'লে জন্ম ঘৰ নেৰোঁ। যাবই সোণ লাগিব নাৰীৰে জীৱন, মানিবই লাগিব সংসাৰৰ নিয়ম।
ৰাম কৃষ্ণ ভগৱান আশীৰ্বাদ কৰক, মৰমৰ ভাইটিক কুশলে ৰাখক। ৰাম কৃষ্ণ ভগৱান আশীৰ্বাদ কৰক, ভাইটি ভণ্টিক কুশলে ৰাখক। মা মোৰ আছিলে জননী আই, দেউতাৰ মৰমৰ তুলনা নাই। মায়ে মোক তুলিছিল কল ভাত খুৱাই, দেউতাই মোক তুলিছিল কোলাতে শুৱাই। কল ভাত খোৱাৰ ধাৰ কেনেকৈ খুজো, মৰমৰ মা দেউতাক কেনেকৈ এৰো। মৰমৰ মা দেউতাক কেনেকৈ এৰো, আজি নকন্দাকৈ কেনেকৈ থাকোঁ। মা মোৰ আছিলে জননী আই, মাৰ সমান সাৰথি জীৱনত নাই। মা মোৰ আছিলে জননী আই, মাৰ সমান মৰমী ক'তোৱেই নাই। মায়ে মোক তুলিছিল কষ্ট কৰি, বাৰীৰ বন শাক আনি খুৱাইছিল ৰান্ধি। মোৰ বেমাৰ হ'লে উৰেতো ৰাতি, থাকিছিল মায়ে শিতানত বহি। সেইজনী মাক মই কেনেকৈ এৰিম, মাৰ অবিহনে কেনেকৈ থাকিম। দেউতা মোৰ আছিলে পালিত পিতা, দেউতাৰ অবিহনে সকলো মিছা। স্নেহে ভৰা হৃদয় পিতৃৰ মৰম, যাৰ প্ৰাণ চেষ্টাত গঢ়িলোঁ জীৱন। সেইজন দেউতাক মই কেনেকৈ এৰো, দেউতাৰ অবিহনে কেনেকৈ থাকোঁ। মৰমৰ হ'লেও এৰিবই লাগে, ছোৱালী হ'লে সোণ যাবয়ে লাগে। ৰাম কৃষ্ণ ভগৱান আশীৰ্বাদ কৰক, মৰমৰ মা দেউতাক কুশলে ৰাখক। ৰাম কৃষ্ণ ভগৱান আশীৰ্বাদ কৰক, মা দেউতাক সদায়ে কুশলে ৰাখক। পূজ্য মা দেউতা কৰিছোঁ সেৱা, নতুন জীৱনলৈ আশীৰ্বাদ কৰা। পূজ্য মা দেউতা কৰিছোঁ সেৱা, মোৰ নতুন জীৱনত
আশীৰ্বাদ কৰা। আজিৰ ভিডিঅ'টো ইমানতে সামৰিব খুজিছোঁ। ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিলে জনাব। যদি চাই ভাল পালে তেতিয়াহ'লে ভিডিঅ'টোত এটা লাইক কৰি থৈ যাবলৈ নেপাহৰিব আৰু মোৰ চেনেলটোও আপোনালোকে ছাবস্ক্ৰাইব কৰি ৰাখিব বুলি মই আশা কৰিছোঁ। চেনেলটোত সদায় মই নতুন নতুন বিয়ানামৰ ভিডিঅ' দি থাকোঁ, গতিকে বিয়ানাম শুনি থাকিবলৈ হ'লে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি থ'ব। তেতিয়াহ'লে আজিৰ ভিডিঅ'টো ইমানতেই সামৰিছোঁ। পুনৰ এটা নতুন বিয়ানামৰ ভিডিঅ'লৈ অতি সোনকালে লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।